হেল্ল' বন্ধুসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভালে। তো আজি এটা মানে বিশেষ এটা খানা খাম বুলি ভাবিছোঁ। মানে যিহেতুকে আমাৰ গাহৰিৰ দাম কমি আছে, সেইকাৰণে সেই চান্সতে আজি এটা খানা খাম বুলি ভাবিছোঁ। তো 1 কেজি গাহৰি আনিছোঁ। আৰু এইফালে আছে আমাৰ গোবিন্দ দা আমাৰ খৰি বিচাৰি আছে। এয়া খৰি বিচাৰি আছে। তো খৰিখিনি আছে, মানে ভাল ভাল চাই খৰি বিচাৰি আছে। আৰু এইফালে আমাৰ বিশ্বজিৎ মহন্ত। এইফালে তাৰমানে পচা আলু পচা আলু কাটা এইটো যন্ত্ৰৰ দোকানৰ আলু পিঁয়াজো পচা আলু, পিঁয়াজো পচা, এইফালে এইটো পিঁয়াজ পচা, আলু পচা আনছে, পিঁয়াজো পচা আনছে। কি ক'ব ৰাইজ, আৰু উপায় নাই আৰু খাব লাগিব। এনেকৈ হৈছে, মাংস কমত পাইছোঁ, সেইকাৰণে এনেকুৱা হৈছে আৰু। আমাৰ বিশ্বজিৎ মহন্তই আমাৰ এইফালে আদৰ খুন্দি আছে। আৰু এইফালে জুইটো ৰেডি হৈ কিনে আমাৰ এইফালে গাড়ীটো বহাই দিছোঁ বঢ়িয়াকৈ। আৰু এইফালে চাওঁ গাইজ, আপোনালোকে খাই আহি যাওক। এভেইলেবল মাংস নাকি? এভেইলেবল মাংস এইফালে পুৰা 4 কেজি মান বনাইছোঁ। কুকুৰে ৰখি আছে, তাকে 1 কেজি দিবই লাগে। কুকুৰটো ৰখি আছে, কুকুৰটোকো বাৰু দিম লাষ্টত। আমি খাই দিওঁ যিখিনি ৰয় নাকি? পুৰা লাগি থাকা। আমাৰ ফাইনেলি এইফালে গাহৰি বইলটো হৈ গ'ল। তো গাহৰিত কি দিছে, মানে বইল কৰাতে কি দিছে? আৰু নিমখ দিছে। তো ফাইনেলি তাৰমানে গাহৰি বইল কৰা হৈ গ'ল প্ৰথমতে। গাহৰিটো কিছুমানে হালধিও দিয়ে, কিছু হালধি নিদিলেই হয়। আমাৰ ফাইনেলি আমাৰ এইফালে মানে পিঁয়াজ চিয়াজ বহাই দিলে, বহাই দি কিনে মানে মাংসটো এতিয়া বহাব। তো আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণভাৱে চাই থাকক। মানে আমাৰ মাংস উহাইছে নে উহোৱা নাই সেইটোৰ লগত মতলব নাই, আমাৰ মাংসটো কেৱল হ'ব লাগে আৰু খাব লাগে। তো এইফালে আমাৰ বিশ্বজিৎ মহন্ত আমাৰ মছলা চছলা বঢ়িয়াকৈ ছিঙি আছে। মানে যিহেতুকে খানা চানা খালি তাৰমানে বনাই মানে ভাল লাগে, কিবা এটা ভাল লাগে। বনালে খাদ্য খাই ভাল লাগে। কি মছলা দিছা? গৰম মছলা আগতে দিয়া নেকি? যেনেকৈ মছলা দিলে উল্টা পাল্টাকৈ মছলা দিলে ভাল লাগে কিবা এটা। এইফালে কি মছলা দিছে? এইটো কি মছলা দিছে? চিকেন। কৈ দিবি তিতানে দৰ্শক গিলা গম পাব। চিকেন মছলা এইটো জিৰা, আৰু ভমভমাই জুই জ্বলি আছে ঈশ্বৰৰ তলত। চাহী গৰম দিলেহে ভাল লাগে, সেইকাৰণে চাহী গৰম আনিছে। গৰম মছলাটো দিছে, কিছুমানে গৰম মছলাটো দিলে চাহী গৰমটো নেদে, আৰু চাহী গৰমটো দিলে গৰমটো নেদে। অলপ দিয়া হৈছে আৰু সেইকাৰণে মানে টেষ্টটো আহিবাক লাগি ভাল লাগে। এইটো ৰংগুৰা মানে হালধি, মানে গোটা মছলাখিনি একেলগে পিঁয়াজে দি মানে ভাজি ল'ব, তাৰপিছতহে মাংসটো দিয়া হ'ব। তো কেনেকুৱাকৈ বনায় বিশ্বজিৎ মহন্তই, তো চাই থাকক। তো বাৰে বাৰে নামটো কৈ আছোঁ, বেয়া নাপাব গাইজ। মানে আপোনালোকৰ বনোৱা ষ্টাইলটো বেলেগ হ'ব পাৰে, আৰু আমাৰ বনোৱা ষ্টাইলটো বেলেগ। এইফালে মাংসটো ফাইনেলি আমাৰ বনাই দিলে। এইফালে নিমখ দি দিলে বৰ্তমানৰ কাৰণে মানে নিমখটো কমকৈ দিছে, তাৰপিছত আৰু লাগা হ'লে দিব।